সাবধান খাৰুপেটীয়াৰ শাক পাচলি নাখাব নহলে আপোনাৰ কিডনি বেয়া হ'ব ফুলটো নাখাব খাৰুপেটীয়াৰ শাক পাচলি খাৰুপেটীয়াৰ শাক পাচলি খালি কিডনি ৰোগত আক্ৰান্ত হ'ব আপুনি এই কথা আমাৰ নহয় এই বিস্ফোৰক মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খাৰুপেটীয়া বৰপেটা ৰোডৰ পৰা চৰকাৰে শাক পাচলি কিনিব নোৱাৰে খাৰুপেটীয়া বৰপেটা ৰোডৰ খেতিয়কে বহুত বেছি ৰাসায়নিক সাৰ দিয়ে শাক পাচলিত সেইবোৰ খালি কিডনি ৰোগত আক্ৰান্ত হ'বলগীয়া হ'ব খাৰুপেটীয়াৰ শাক পাচলি চৰকাৰে কিনি আনি বিক্ৰী কৰিলে পৰৱৰ্তী সময়ত তাৰ উত্তৰ দিব লাগিব চৰকাৰে ইনজেকচন মৰা বেঙেনা আমি কিয় বিক্ৰী কৰিছো খাৰুপেটীয়াত যিমান খেতি হয় অসমীয়া মানুহ থকা ঠাইতো সিমান খেতি নহয় অসমীয়া যুৱক যুৱতী খেতি কৰক চৰকাৰে ডাইৰেক্ট কিনি আনিব নিবনুৱা যুৱক যুৱতীসকলে সমবায় খেতি কৰক চৰকাৰে সহায় কৰিব নৱবৰ্ষৰ প্ৰথম দিনতে এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বে খাৰুপেটীয়াৰ খেতিয়কে পাচলিত ইনজেকচন দি ৰাতিটোৰ ভিতৰতে বেঙেনা ডাঙৰ কৰাৰ অভিযোগ কৰিছিল হিমন্ত বিশ্ব শৰ্মাই অৱশ্যে বেঙেনাত দিয়া ইনজেকচনৰ নাম নকলে মুখ্যমন্ত্ৰীয়ে বেঙেনা ডাঙৰ কৰা ইনজেকচন বাস্তৱত আছেনে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকচন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে সো দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমতে ধান আমি অসমত 600 টকা কুইণ্টলত কিনিছিলো এতিয়া আমি ৰাইস প্ৰকিউৰমেন্ট আমি নিজৰ পইচা দি কৰো এতিয়া আমি কুইণ্টল 2300 টকাত দিও কিন্তু বহুত কৃষকৰ সমস্যাটো হল কি যে তেওঁলোকে চৰকাৰক ধানটো দিব মিলৰ মালিকক বেছি সোনকালে দিব খোজে কিন্তু লাভ এটা হৈছে কি মিলৰ মালিকেও এটা 2200 টকা দিব বাধ্য হৈছে গভৰ্ণমেণ্টৰ লগত কম্পিটিশন কৰি একে ধৰণে এইবাৰ আমি খৰিয় গুটে এইবাৰ আপোনালোকে দেখিছে যে গুটে পথাৰবিলাক হালধীয়া হৈছে অসমত এইবাৰ ভাল মাষ্টাৰ্ড হৈছে এইবাৰ আমি খৰিয়খিনি চৰকাৰী দামত কিনিম প্ৰায় 5500 টকা দি পেলাই আমি কিনিম শাক সবজিৰ ক্ষেত্ৰতো মান্ডি ব্যৱস্থাৰে আমি ধুনিয়াকৈ কিনিব পাৰো কোনো অসুবিধা নাই কিন্তু অসুবিধাটো হল যে অসমীয়া মানুহ থকা জায়গাত ইমান ব্যাপক খেতি নহয় আৰু আমি যদি এতিয়া যি কেটা জাগাৰ নাম কলে সেই কেটা জাগাত গৈ আমাৰ কাম কৰা অসুবিধা হৈ গৈ তাত আপুনি যদি চিঠিখন পঢ়ে যি কেটা জাগাৰ নাম কৈছে তাতে গৈ পেলাই কাম কৰাৰ কাৰণে আমাৰ বহুত অসুবিধা কাৰণ তাৰ শাক পাচলি চৰকাৰে ইয়াত আনিব লাগিলে আমি বহুত ডাঙৰ সমস্যাত পৰিব লাগিব কাৰণ তাত বহুত বেছি সাৰ দিয়ে বহুত বেছি ফাৰ্টিলাইজাৰ দিয়ে যাৰ কাৰণে নেকি কিডনিৰ বেমাৰ আজিকালি মানুহৰ বহুত ব্যাপক গতিত বাঢ়িছে খাৰুপেটীয়াৰ তৰকাৰী যদি অসম গভৰ্ণমেণ্টে অফিচিয়েলি কিনি গুৱাহাটীত বিক্ৰী কৰে কালি পৰখি মই এইটো উত্তৰ দিব লাগিব যে ইনজেকচন মাৰি বনোৱা বেঙেনাটো আপুনি কিয় ইয়াত বিক্ৰী কৰিলে সো দিজ আৰ ভেৰি ভেৰি মানে এটা লিখি দিয়া কথাটো বেলেগ কিন্তু প্ৰেক্টিকেল কিন্তু যদি এতিয়া আমি অসমত অসমীয়া ল'ৰাবিলাকক এই ধৰণৰ খেতিৰ কাৰণে অনুপ্ৰাণিত কৰি আছো আৰু এই বছৰ আমি শাকৰ দিছো অহা বছৰ আমি দালি কিনিম মানুহৰ পৰা ডাইৰেক্টলি দাম দি পেলাই আমি অসমত তিনিটা কাম কৰিলো প্ৰথম ধানৰ দাম দিলো গামুছাৰ দাম দিলো ধান গামুছা হল তাৰ পিছত খৰিয়হৰ দাম দিলো নেক্সট পৰ্যায়ত আমি পাম অইলৰ দাম দি কিনি আছো নিৰ্দিষ্ট দামত কৃষকৰ পৰা ডাইৰেক্ট মধ্যভোগী নোহোৱাকৈ থাৰ্ড সবজিও আমি কিনিব পাৰো যদি এনেকুৱা অসমীয়া যুৱকে ক্লাষ্টাৰ খেতি কৰি আমাক অনুৰোধ কৰে আমি ডাইৰেক্টলি তাৰ পৰা কিনি লৈ আহিব পাৰো আমাৰ গৰুখুটিৰ বস্তুটো আমি ডাইৰেক্ট গুৱাহাটীত লৈ আহোঁ মধ্যভোগী খুমাব নিদিও বা কন্যকাত যেটো পদ্ম হাজৰিকাই কৰে তেওঁ ডাইৰেক্ট বজাৰলৈকে লৈ আহে তাত মধ্যভোগীক ৰখিব নিদিয়ে সমবায় হয় গতিকে লাৰ্জ স্কেল অসমীয়া লৰাই যদি সমবায় কৰি খেতি কৰে আমি ডেফিনেটলি তা গুৱাহাটীলৈকে লৈ আহিব পাৰো আৰু গভৰ্ণমেণ্টে খুব ভাল পাব কৰি পেলাই গতিকে মই দিবাকৰ শৰ্মা ডাঙৰীয়াৰ এড্ৰেছটো লম অতুল বৰা ডাঙৰীয়াই কালি তেওঁক মাতি আনিব চেম্বাৰত
তেওঁৰ পৰাও আমি পৰামৰ্শখিনি ল'ম